পাঠ কৰক হনুমান চালিসা এই 10টা পাঠাৰ পৰা আপুনি পাব সকাহ নমস্কাৰ সকলোকে সুপ্ৰভাত জনাই আৰম্ভ কৰিবলৈ লৈছো প্ৰাগ নিউজ ডিজিটেলৰ বিশেষ অনুষ্ঠান জীৱন মাধুৰী ভগৱান ৰামৰ ভক্ত হনুমান প্ৰবাদ আছে বা মানুহে কয় যে হনুমান এতিয়াও জীয়াই আছে সম্পূৰ্ণ ভক্তিৰে পূজা কৰা ভক্তিসকলক বিশেষ আশীৰ্বাদ প্ৰদান কৰে হনুমানে সেইবাবে তেওঁক সংকটমোচন বুলি কোৱা হয় হনুমান হৈছে ভগৱান শিৱৰ একাদশ অৱতাৰ কোৱা হয় যে হনুমানে ভগৱান ৰাম ভক্ত কাকো কেতিয়াও দুখ ভোগ কৰিবলৈ নিদিয়ে সেয়েহে ভগৱান ৰামক পূজা কৰি হনুমানৰো আশীৰ্বাদ পোৱা যায় বুলি কোৱা হয় হনুমানক পূজা কৰিলে ভক্তৰ দুখ কষ্ট দূৰ হয় ইয়াৰ লগতে হনুমান চালিসা পাঠ কৰিলেও আপুনি 10 প্ৰকাৰৰ কষ্টৰ পৰা সকাহ পাব পাৰে প্ৰথমে ভূতপেটৰ পৰা আপুনি ৰক্ষা পাব কোৱা হয় যে হনুমানৰ নাম শুনিলে ভূত পিশাচ ওচৰলৈ নাহে ইয়াৰ অৰ্থ হ'ল যে হনুমানৰ নাম জপ কৰি ভূত পিশাচ ওচৰলৈ আহিলে আপুনি আঁতৰাব পাৰে অবাঞ্ছিত ভয়ত ভুগি থকা ব্যক্তিজনে নিতৌ হনুমান চালিসা পঢ়িলে বা হনুমানক পূজা কৰিলে মনত থকা ভয় দূৰ হয় দ্বিতীয়তে শনিৰ প্ৰভাৱ কমে শাস্ত্ৰত কোৱা হৈছে যে বজৰংবলীক পূজা কৰিলে শনিৰ কুপ্ৰভাৱ কমি যায় প্ৰতি মঙলবাৰে আৰু শনিবাৰে সেয়েহে হনুমানৰ বা হনুমান চালিসা পাঠ কৰিব লাগে তৃতীয়তে মংগল দোষ দূৰ হয় যিজন ব্যক্তিৰ ৰাশিফলত মংগল দোষ থাকে তেওঁলোকৰ বিবাহৰ লগত জড়িত বিভিন্ন ধৰণৰ সমস্যা সৃষ্টি হয় যদি কোনো ব্যক্তিক মংগল দোষে অশান্তি দিয়ে তেন্তে মঙলবাৰে হনুমান চালিসা পাঠ কৰিব লাগে আৰু হনুমানক পূজা কৰি সেই পূজাত ৰঙা ফুল আগবঢ়াব লাগে দুৰ্ঘটনা প্ৰতিৰোধ হয় হনুমানে মানুহৰ সকলো দুখ কষ্ট দূৰ কৰে যদি আপুনি একান্ত মনেৰে তেওঁক পূজা কৰে যদি আপুনি যিকোনো ধৰণৰ ঘটনা বা দুৰ্ঘটনাৰ পৰা আঁতৰি থাকিব বিচাৰে তেন্তে হনুমান চালিসা দৈনিক পাঠ কৰক যদি জীৱনত আপোনাৰ জেললৈ যোৱাৰ ভয় আছে তেন্তে সেইজন ব্যক্তিও পুৱা গধূলি হনুমান চালিসা পাঠ কৰিব লাগে কোৱা হয় ইয়াৰ দ্বাৰা ব্যক্তিজনক কেতিয়াও কোনেও পণবন্দী কৰিব নোৱাৰে ৰোগৰ পৰা মুক্তি পায় কোৱা হয় যদি আপুনি অবিৰতভাৱে কিছুমান বেমাৰত ভুগি আছে যদি আপুনি ৰোগমুক্ত হ'ব পৰা নাই তেন্তে হনুমানৰ নাম ল'ব লাগে বা হনুমান চালিসা পাঠ কৰিলে আপোনাৰ জীৱনৰ সকলো ৰোগ আৰু বেদনা দূৰ হয় শত্ৰুৰ পৰা সুৰক্ষা দিয়ে শত্ৰুৰ পৰা সুৰক্ষা পাবলৈ হ'লে আপুনি হনুমানক পূজা কৰিব পাৰে মঙলবাৰে আৰু 21 দিন অৰ্থাৎ 21টা মঙলবাৰত আপুনি যদি হনুমান চালিসা পাঠ কৰে তেন্তে আপুনিও সত্যৰ পথ অনুসৰণ কৰিব পাৰিব আৰু শত্ৰুৰ পৰা আপুনি ৰক্ষা পাব ঋণৰ পৰা মুক্তি পায় যদি কোনো ব্যক্তিৰ ঋণত অশান্তি পাই থাকে তেন্তে মঙলবাৰে হনুমান চালিসা পাঠ কৰিলে সেই ব্যক্তিজনে ঋণ পৰিশোধ কৰিবলৈ সুবিধা পায় বা পথ প্ৰশস্ত হয় আৰু সোনকালে ঋণৰ পৰা মুক্তি পায় চাকৰিৰ সমস্যাটো আপুনি যদি কঠোৰ পৰিশ্ৰমৰ পাছত চাকৰি পোৱা নাই তেন্তে মঙলবাৰে সুন্দৰকান্ত আবৃত্তি কৰিলে হনুমানক বিশেষকৈ পূজা আগবঢ়ালে আপোনাৰ চাকৰি পোৱাৰ সম্ভাৱনা বৃদ্ধি পায় আৰু যদি বাটত কিবা বাধা বিঘিনি আছে তেন্তে সেয়াও দূৰ হয় শেষত অৰ্থাৎ 10 নম্বৰত মানসিক চাপৰ সমস্যা দূৰ হয় যদি কোনো ব্যক্তিয়ে দিনটো বা তেওঁৰ জীৱনটো মানসিক চাপত থাকে তেন্তে তেওঁ হনুমান মন্ত্ৰ ওম হনুমতে নমঃ 108 বাৰ জপ কৰিব লাগে এনে কৰিলে তেওঁৰ মনটো শান্ত হৈ পৰে আৰু এনেদৰে হনুমান চালিসা পাঠ কৰি আপুনি 10টা বাধাৰ পৰা নিজকে ৰক্ষা কৰিব পাৰিব নিউজ 6 ৰিপৰ্ট প্ৰাগ নিউজ ডিজিটেল